নমস্কাৰ শ্ৰদ্ধাৰ শ্ৰাৱিকসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। শিক্ষাকেতু কেজুৱেল লিভ। প্ৰতিজন শিক্ষাগুৰুৱে বছৰত 12টা কেজুৱেল লিভ লাভ কৰে আৰু যেতিয়া আমাৰ অসুবিধা হয়, এৰাব নোৱাৰা অসুবিধা থাকে, তেতিয়া প্ৰতিজন শিক্ষাগুৰুৱে এই কেজুৱেল লিভ লয় বা শিক্ষাকেতুত এপ্লিকেশ্যন আপলোড কৰে। কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰি, কেতিয়াবা এনেকুৱাও হয় যেতিয়া আবেদন কৰা হয়, আপলোড কৰা হয় শিক্ষাকেতুত, তাৰ পৰৱৰ্তী সময়ত কিন্তু কেতিয়াবা ভুলবশতঃ এপ্ৰুভ নোহোৱাকৈ এই লিভটো থাকি যায়। অৰ্থাৎ আবেদনখন আপলোড কৰাৰ পাছত ষ্টেটাছ পেণ্ডিং হৈ থাকে। কিন্তু কোৱা হৈছে যে কোনো ছাৰ বাইদেউসকলৰ যদি এই কেজুৱেল লিভবিলাক পেণ্ডিং হৈ থাকে, তেতিয়াহ'লে সেইটো আনঅথৰাইজ লিভ হৈ পৰে। গতিকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যেতিয়া শিক্ষাক্ষেত্ৰত আবেদন আপলোড কৰা হয় কেজুৱেল লিভৰ, তাৰ পৰৱৰ্তী সময়ত কিন্তু এপ্ৰুভ কৰাৰ প্ৰয়োজন থাকিব। এতিয়া এই এপ্ৰুভ কেনেকৈ কৰিব সেই সম্পৰ্কে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। যেতিয়া আপুনি শিক্ষাক্ষেত্ৰত এপ্লিকেশ্যন নহয় পৰ্টেলটো অ'পেন কৰিব, তাৰ পাছত এনেকৈ স্কুলৰ ডাইচ কোড, যিটো আপোনালোকৰ পাছৱৰ্ড, ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। আপোনালোকে খোলে এইটো সকলোৱে জানে, তথাপিও দেখাইছোঁ। তাৰপাছত এনেকৈ কেপচা কোডটো এণ্টাৰ কৰিব, লগ ইন হ'ব। লগ ইন হোৱাৰ পৰৱৰ্তী অংশত এই তিনিটা ডটত আপুনি টাচ কৰিব। টাচ কৰাৰ লগে লগে আপুনি যাব টিচাৰ এণ্ড ষ্টাফ এই অংশখিনিলৈ। এই অংশখিনি যোৱাৰ পৰৱৰ্তী সময়ত এনেকৈ বিভিন্ন ধৰণৰ অপশ্যন আপুনি দেখিবলৈ পাব। আপুনি এই যি ষ্টাফ লিভ এপ্ৰুভেল দেখা পাইছে, ষ্টাফ লিভ এপ্ৰুভেলত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ বিভিন্ন ধৰণৰ কথা দেখা পাব। বিএড ডেপুটেশ্যন, কেজুৱেল লিভ, চাইল্ড কেয়াৰ লিভ, আৰ্ণ লিভ, এক্সট্ৰা অৰ্ডিনেৰী লিভ, এনেধৰণৰ লিভবিলাক দেখিব। আপুনি যিহেতু কেজুৱেল লিভৰ এপ্ৰুভ কৰিব বিচাৰিব, গতিকে এই কেজুৱেল লিভ অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তথ্য ওলাই পৰিব, যিসকলে ইতিমধ্যে লিভ লৈছিলে। এতিয়া এইগৰাকী শিক্ষয়িত্ৰী, এই শিক্ষয়িত্ৰীগৰাকীয়ে ছুটী লৈছিলে আৰু ছুটী লোৱাৰ পাছত তেখেতৰ এপ্ৰুভ হোৱা নাই। গতিকে ইয়াত দেখা পাইছেনে এপ্ৰুভ আৰু ৰিজেক্ট এনেকৈ ইয়াত ৰিফ্লেক্ট কৰিছে। গতিকে যিহেতু আপুনি এপ্ৰুভ কৰাব বিচাৰিব, গতিকে এপ্ৰুভ অংশত এনেকৈ ক্লিক কৰিব। তাৰপাছত ৰিজনটো ইয়াত এণ্টাৰ কৰিব লাগিব। তেওঁ কি ৰিজনৰ কাৰণে সেই চিএলটো লৈছিলে মই পুনৰবাৰ চাবলৈ চেষ্টা কৰিম। আৰ্জেণ্ট ৱৰ্ক বুলি তেখেতে উল্লেখ কৰিছিলে, গতিকে ইয়াত আপুনি আৰ্জেণ্ট ৱৰ্ক বুলি লিখি দিব। তাৰপাছত এই ছাবমিট বুটানত আপুনি ক্লিক কৰিব। ছাবমিট কৰাৰ পাছত এনেকুৱা এটা পপ আপ দেখা পাব। তাৰ পাছতে আপুনি তললৈ গৈ চাব, এইজন শিক্ষকৰ এগেইনষ্টে মই কৰিছিলোঁ এপ্ৰুভ কৰিব বিচাৰি, আৰু এই ষ্টেটাছ অংশত এপ্ৰুভ বুলি আহিছে দেখা পাইছে। গতিকে তেখেতৰ যিটো ছুটী, যিটো কেজুৱেল লিভ, সেই কেজুৱেল লিভটো এপ্ৰুভ কৰা হয়। গতিকে ছাৰ বাইদেউসকল, এনেকৈ শিক্ষাক্ষেত্র পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰা কেজুৱেল লিভৰ যি আবেদন, সেই আবেদন এপ্ৰুভ কৰিব পাৰিব। পুনৰবাৰ ক'ব বিচাৰিম যে এই এপ্ৰুভ কৰিবলৈ হ'লে প্ৰথমে আপুনি শিক্ষাক্ষেত্র পৰ্টেল অ'পেন কৰিব, তাৰ পাছত টিচাৰ এণ্ড ষ্টাফত যাব। টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পৰৱৰ্তী পিছত বিভিন্ন ধৰণৰ অপশ্যনৰ পৰা আপুনি যাব লাগিব ষ্টাফ লিভ এপ্ৰুভেল। ষ্টাফ লিভ এপ্ৰুভেলত গৈ আপুনি আপোনাৰ কেজুৱেল লিভৰ যিটো পেণ্ডিং ষ্টেটাছৰ পৰা আপুনি সেই এপ্ৰুভ ষ্টেটাছলৈ কনভাৰ্ট কৰিব পাৰিব কেজুৱেল লিভক। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যদি আপুনি ছুটী লোৱাৰ পাছতো আপোনাৰ আনঅথৰাইজ লিভ হৈ যাব, তেতিয়াহ'লে হয়তো অসুবিধা আহিব পাৰে। আৰু ভুলবশতঃ কেতিয়াবা এনেকুৱা হয়, কাৰণ সকলোৱে বহুত ব্যস্ততাৰ মাজত থাকিব লগা হয়। বিদ্যালয় শিক্ষাত বিভিন্ন ধৰণৰ নতুন নতুন যিবিলাক কাৰ্য, বিভিন্ন ধৰণৰ এক্টিভিটিজ বা বিভাগীয় নিৰ্দেশনাবিলাক আহি থাকে, আৰু সেইকাৰণে কেতিয়াবা হয়তো থকাটো কোনো ডাঙৰ কথাও নহয়। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ কোৱা হৈছে যদি পেণ্ডিং লিভ হৈ থাকিব কেজুৱেল লিভ, তেতিয়াহ'লে তাক আনঅথৰাইজ লিভ বুলি ধৰা হয়। আৰু বিষয়টোৰ গুৰুত্ব আচলতে বহুত বেছি, আৰু সেইকাৰণে সেই কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।